টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ উন্মেষ কিতাপৰ পাঠ আজি আমি আলোচনা কৰিম পাঠ 4 কৃষক কৃষক কবিতা হয় কবিতাত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম প্ৰশ্নৰ উত্তৰবোৰ মই আগতীয়াকৈ লিখিয়ে ৰাখিছোঁ তোমালোকৰ কাৰণে ক্ৰিয়াকলাপত দিয়া হৈছে চোৱা পাঠভিত্তিক প্ৰশ্নত 1 নং প্ৰশ্নত দিয়া হৈছে তলৰ পদ্যফাঁকিৰ তলত আঁচটনা শব্দকেইটাৰ ঠাইত কাষৰ বাকচত থকা একে অৰ্থ মিলা শব্দ আনি পদ্যফাঁকি পুনৰ লিখা ইয়াত চোৱা আৰ্জি কিনা বেচা সদাগৰে শব্দত আঁচ টানি দিয়া হৈছে ইয়াত আমাক বাকচত শব্দ দিয়া হৈছে একে অৰ্থ মিলা আমি ইয়াৰে পৰা একে অৰ্থ মিলা শব্দ বাছি উলিয়াম আৰ্জি মানে ঘটি কিনা বেচা মানে ক্ৰয় বিক্ৰয় সদাগৰে মানে তোমালোকে লিখিবা খাউদে ঠিক আছে ইয়াত মই লিখিয়ে থৈছোঁ আকৌ তোমালোকে নিজৰ উত্তৰ বহীত লিখোঁতে ইয়াত তোমাৰ জহতে লোকে ঘটি বিদ্যাধন স্বদেশৰ উন্নতি সাধিছে তোমাৰে উৎপন্ন লৈ ক্ৰয় বিক্ৰয় কৰি খাউদে লক্ষী বান্ধিছে এনেকৈ লিখিবা ঠিক আছে চোৱা তোমালোকে বুজি পাবা বুলি মই ইয়াতো লিখিছোঁ আৰ্জি মানে ঘটি কিনা বেচা মানে ক্ৰয় বিক্ৰয় সদাগৰে মানে খাউদে এনেকৈ লিখিবা কিন্তু উত্তৰ বহীত লিখি তোমালোকে সম্পূৰ্ণ ইয়াত যেনেকৈ দিয়া হৈছে লিখি এই শব্দ ইয়াত মিলাই ল'বা বানান ইয়াতে চাই এইটো উত্তৰ হ'ব ঠিক আছে 2 নং প্ৰশ্নত দিয়া হৈছে এতিয়া আমাক তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা সদাগৰে লক্ষ্মীক বান্ধিছে ইয়াত লক্ষ্মীক বান্ধিছে বাক্যাংশই কি বুজাইছে গ উত্তৰ হ'ব ধন সম্পত্তি আহৰণ কৰি চহকী হৈছে ইয়াত তোমালোকে বৃত্ত নিজে পূৰ কৰিবা মই পূৰ কৰি থোৱা নাই কাৰ গুণত লোকসকলে বিদ্যা শিক্ষা লাভ কৰি স্বদেশত উন্নতি সাধিছে বুলি কবিয়ে কৈছে কৃষকৰ ইয়াতো গত তোমালোকে বৃত্তটো পূৰ কৰিবা 3 নং প্ৰশ্নত দিয়া হৈছে কবিতাটোৰ মূল ভাৱ লিখা মই লিখিয়ে ৰাখিছোঁ চমুকৈ লিখিছোঁ ইমান দীঘলকৈ লিখা নাই ইয়াত চোৱা ইয়াৰে পৰাও তোমালোকে লিখিব পাৰিবা ইয়াৰে পৰা মই অলপ লৈছোঁ ঠিক আছে মই তোমালোকক দেখাই আছোঁ উত্তৰত লিখিবা কৃষক কবিতাটোৰ মূল ভাৱ হ'ল সমাজত কৃষকসকলৰ অপৰিসীম অৱদান আৰু তেওঁলোকৰ শ্ৰমৰ মৰ্যাদা প্ৰকাশ কৰা আমাৰ দেশ কৃষিপ্ৰধান দেশ কৃষকে ৰ'দ বৰষুণ নেওচি কঠোৰ পৰিশ্ৰম কৰি উৎপাদন কৰা শস্যৰে সমগ্ৰ দেশবাসীয়ে জীৱন নিৰ্বাহ কৰে সেয়ে কৃষকসকলক সমাজৰ পিতৃস্বৰূপ আৰু প্ৰাণদাতা বুলি কোৱা হৈছে কৃষকৰ শ্ৰমৰ ফলতেই মানুহে বিদ্যা শিক্ষা লাভ কৰিব পাৰিছে আৰু বেপাৰীয়ে ধন সম্পত্তি ঘটিব পাৰিছে কৃষক অবিহনে দেশত হাহাকাৰ লাগিব আৰু সমাজ ধ্বংস হ'ব কৃষকেই দেশৰ প্ৰকৃত হিতকৰ আৰু তেওঁলোকেই কাৰো ওচৰত হাত নপতাকৈ স্বাধীন আৰু আত্মনিৰ্ভৰশীলভাৱে দেশৰ মৰ্যাদা ৰক্ষা কৰি জীৱন নিৰ্বাহ কৰে তোমালোকে ইয়াৰে পৰা নিজৰ উত্তৰ বহীত লিখিবা মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে এনেকৈ উত্তৰ লিখি নিজৰ উত্তৰ বহী এনেকৈ বগা যদি থাকে এনেকৈ আঁচটানিবা যদি আঁচটানা বহী থাকে উত্তৰ শেষ হ'লে এনেকৈ আঁচটানিবা তেতিয়া তোমালোকক মুখস্থ কৰিবলৈ সুবিধা হ'ব এতিয়া আমি আলোচনা কৰিম প্ৰশ্নত দিয়া হৈছে চমু উত্তৰ দিয়া ক জীৱন নাৱৰ গুৰি পথা ধৰি কৃষকে কাক জীয়াই ৰাখিছে উত্তৰত লিখিবা জীৱন নাৱৰ গুৰি পথা ধৰি কৃষকে সমাজক জীয়াই ৰাখিছে খ প্ৰশ্ন কিতাপত চাবা কৃষকক কাৰ তুল্য বুলি কোৱা হৈছে উত্তৰত লিখিবা কৃষকক পিতৃৰ তুল্য বুলি কোৱা হৈছে গ প্ৰশ্ন কিতাপত চাবা কৃষকৰ উৎপাদন কিনা বেচা কৰি কোনে লক্ষ্মীক বান্ধিছে উত্তৰত লিখিবা কৃষকৰ উৎপাদন কিনা বেচা কৰি সদাগৰে লক্ষ্মীক বান্ধিছে ঘ প্ৰশ্নত লিখিবা কিতাপত আছে দেশত কেতিয়া হাহাকাৰ লাগিব বুলি কবিতাটিত কৈছে উত্তৰত লিখিবা এটা বাৰিষাত কৃষকে যদি খেতি নকৰি বহি থাকে তেতিয়া দেশত হাহাকাৰ লাগিব বুলি কবিতাটিত কৈছে তোমালোকে এনেকৈ লিখি আঁচটানিবা বুজিছা নহয় এতিয়া আমি 5 নং প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম 5 নঙত দিয়া হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ক
ক এটা বাৰিষা কাল যদি কৃষকে খেতি নকৰি বহি থাকে তেনেহ'লে দেশত কি কি সমস্যা হ'ব পাৰে উত্তৰত লিখিবা এটা বাৰিষা কাল যদি কৃষকে খেতি নকৰি বহি থাকে তেনেহ'লে দেশত খাদ্যৰ তীব্ৰ নাটনি হ'ব আৰু হাহাকাৰ লাগিব সমাজৰ বান্ধনি উপৰি পৰিব আৰু দেশৰ সকলো উন্নতি ছাৰখাৰ হৈ যাব খ প্ৰশ্নত দিয়া হৈছে তোমাৰ সমান নাই দেশ হিতকৰ ইয়াত তোমাৰ বুলি কাক কৈছে আৰু তেওঁ কিয় দেশ হিতকৰ বুলি কৈছে উত্তৰত লিখিবা ইয়াত তোমাৰ বুলি কৃষকক কোৱা হৈছে কৃষকসকলে সকলোৰে বাবে অন্ন উৎপাদন কৰি মানুহক জীয়াই ৰাখে আৰু তেওঁলোকৰ কষ্টৰ ফলতেই দেশ উন্নতি লাভ কৰে সেয়েহে তেওঁলোকক সৰ্বশ্ৰেষ্ঠ দেশ হিতকৰ বুলি কোৱা হৈছে গ প্ৰশ্ন কিতাপত চাবা দিয়া হৈছে কবিতাটোত কবিয়ে কৃষকক কি নামেৰে বিভূষিত কৰিছে বাছি উলিয়াই লিখা উত্তৰত লিখিবা কবিতাটোত কবিয়ে কৃষকক পিতৃতুল্য দেশ হিতকৰ প্ৰাণদাতা আৰু দেশৰ চিয়া নামেৰে বিভূষিত কৰিছে ঘ প্ৰশ্ন তোমালোকে কিতাপত চাবা কবিয়ে কৃষকক পিতৃৰ লগত কিয় তুলনা কৰিছে কাৰণ দৰ্শোৱা ঘৰ উত্তৰত লিখিবা এজন পিতৃয়ে যিদৰে অন্ন বস্ত্ৰ দি নিজৰ সন্তানক পোহপাল দিয়ে ঠিক তেনেকৈ কৃষকেও গোটেই দেশবাসীক অন্নহাৰ যোগান ধৰি জীয়াই ৰাখে বাবে কৃষকক পিতৃৰ লগত তুলনা কৰা হৈছে উঙ প্ৰশ্ন দিয়া হৈছে কবিয়ে কৃষকক কিয় প্ৰাণদাতা বুলি কৈছে উত্তৰত লিখিবা খাদ্য অবিহনে কোনো এটা প্ৰাণী জীয়াই থাকিব নোৱাৰে কৃষকে সেই জীৱনদায়িনী খাদ্য উৎপাদন কৰি সকলো মানুহৰ প্ৰাণ ৰক্ষা কৰে বাবে তেওঁলোকক প্ৰাণদাতা বুলি কোৱা হৈছে প্ৰথম প্ৰশ্ন দিয়া হৈছে কৃষি কাৰ্যক এটা বৃত্তি হিচাপে লৈ মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিব পাৰে লিখা উত্তৰত লিখিবা কৃষি কাৰ্যৰ জৰিয়তে মানুহে স্বাধীনভাৱে নিজৰ ইচ্ছাৰে উপাৰ্জন কৰিব পাৰে উৎপাদিত শস্য নিজে খোৱাৰ লগতে বজাৰত বিক্ৰী কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে আৰু কাৰো ওচৰত হাত নপতাকৈ সন্মানে জীৱন নিৰ্বাহ কৰিব পাৰে তোমালোকে ইয়াৰে পৰা উত্তৰ চাই লিখিবা এতিয়া তোমালোকৰ কাৰণে মই 6 নং প্ৰশ্নৰ উত্তৰো লিখি ৰাখিছোঁ 6 নং প্ৰশ্নত দিয়া হৈছে ব্যাখ্যা কৰা স্বাধীন কৃষি কৰি আপোন ইচ্ছাৰে তুমিয়ে মুকলি মুৰিয়া নাপাতা কালৈকো হাত নধৰা হাতনি ৰাখিছা দেশত তুমি চিয়া তোমালোকে উত্তৰত এনেকৈ লিখিবা যিহেতু ব্যাখ্যা কৰা বুলি কোৱা হৈছেতো উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত তুলসীচন্দ্ৰ বৰুৱা ৰচিত কৃষক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ইয়াত কবিয়ে কৃষকৰ স্বাধীন আৰু আত্মনিৰ্ভৰশীল জীৱনৰ কথা সুন্দৰকৈ বৰ্ণনা কৰিছে কৃষকে নিজৰ ইচ্ছা অনুসৰি স্বাধীনভাৱে খেতি বাতি কৰে বাবে তেওঁলোকৰ জীৱন সম্পূৰ্ণ মুকলিমুৰীয়া তেওঁলোকে নিজৰ প্ৰয়োজনৰ বাবে কেতিয়াও আনৰ ওচৰত হাত নাপাতে বা আন কাকো হাতনি ধৰিবলগীয়া নহয় নিজৰ কঠোৰ পৰিশ্ৰম আৰু আত্মসন্মান বোধেৰে তেওঁলোকে নিজৰ লগতে সমগ্ৰ দেশৰ চিয়া অৰ্থাৎ গৌৰৱ বা মৰ্যাদা ৰক্ষা কৰি আহিছে বুলি কবিয়ে ইয়াত প্ৰকাশ কৰিছে মই চমুকৈ লিখিছোঁ চোৱা ইয়াৰে পৰা তোমালোকে লিখি ল'বা হাতৰ আখৰ মই অলপ ডাঙৰকৈ লিখোঁ যাতে তোমালোকে বুজি পাবা বুলি এতিয়া আমি আলোচনা কৰিম 7 নং প্ৰশ্নত দিয়া হৈছে কবিতাটোত থকা কেইটামান শব্দৰ অৰ্থ তলৰ বাকচত দিয়া আছে শব্দৰ কাষত উপযুক্ত অৰ্থটো লিখি মূল শব্দটোৰে একোটাকৈ বাক্য ৰচনা কৰা বঠা মানে তোমালোকে লিখিবা নাও চলোৱা সঁজুলি বাক্যত লিখিবা নাৱৰীয়াজনে বঠা মাৰি নাওখন আগুৱাই লৈ গ'ল সৰ্বদাই মানে তোমালোকে লিখিবা সদায় আমি সৰ্বদাই সঁচা কথা ক'ব লাগে জহতে তোমালোকে লিখিবা গুণতে কেৱল তোমাৰ জহতে তোমাক সকলোৱে চিনি পায় চিয়াত তোমালোকে লিখিবা পোন নাতি দিনলৈকে থকা যশস্যা বা খ্যাতি নিজৰ ভাল কৰ্মৰ জৰিয়তে মানুহে সমাজত নিজৰ চিয়া ৰাখিব পাৰে ছাৰখাৰত লিখিবা সমূলি নষ্ট বানপানীয়ে খেতিয়কৰ সপোন ছাৰখাৰ কৰিলে খাটনিত তোমালোকে লিখিবা কাতৰ প্ৰাৰ্থনা মানুহজনৰ খাটনি শুনি তেওঁক সহায় কৰিলে বাক্য ৰচনা তোমালোকে নিজৰ মতেও কৰিব পাৰিবা মই খালি দেখাই দিছোঁ যে এনেকৈ কৰিবা বুলি বাক্য ৰচনা নিজে কৰিলে বহুত ভাল কথা যত্ন কৰিবা নিজে কৰিবলৈ
ঠিক আছে। ভাষা অধ্যয়ন ব্যাকৰণৰ প্ৰশ্ন দিয়া হৈছে। এতিয়া আমি ৮ নং খৰ আলোচনা কৰিম। তলত দিয়া বাক্যকেইটাত থকা সমাপিকা আৰু অসমাপিকা পদকেইটা বাছি উলিয়াই তালিকাত লিখা। উদাহৰণ হিচাপে এটা কৰি দিয়া হৈছে। বাক্য মই বজাৰৰ পৰা আহি ভাত খাম। অসমাপিকা আহি, সমাপিকা খাম। অসমাপিকা আৰু সমাপিকা কাক বোলে তোমালোকে ইয়াৰে পৰা ভালকৈ মুখস্থ কৰিবা, তেতিয়াহে বুজি পাবা। মামাই জলপান খাই পথাৰলৈ যাব। খাই অসমাপিকা, যাব সমাপিকা। ভাইটিয়ে ছবি আঁকি কিতাপ পঢ়িব। আঁকি অসমাপিকা, সমাপিকা পঢ়িব। ছাত্ৰ ছাত্ৰীসকলে প্ৰাৰ্থনা কৰি শ্ৰেণীকোঠালৈ যাব। কৰি অসমাপিকা, যাব সমাপিকা। সন্ধিয়া হাত ভৰি ধুই পঢ়াত বহিবা। ধুই অসমাপিকা, সমাপিকা বহিবা। ইয়াৰে পৰা তোমালোকে চাই লিখিবা। ইয়াতো মই আণ্ডাৰলাইন কৰি থৈ দিছোঁ। কাঠ পেঞ্চিল ব্যৱহাৰ কৰিছোঁ, কিন্তু স্পষ্টকৈ দেখা নাপায় বুলিহে মই ৰঙা কলম ব্যৱহাৰ কৰোঁ। তোমালোকে নিজৰ কিতাপত ৰঙা কলম ব্যৱহাৰ নকৰিবা ছাত্ৰ ছাত্ৰী। ৯ নং প্ৰশ্নত দিয়া হৈছে। ৯ নং প্ৰশ্নত চোৱা, তলত দিয়া ক্ৰিয়াপদবোৰ সমাপিকা স আৰু অসমাপিকা অস হিচাপে ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা। ধৰ স, ৰহিমহঁতে পুখুৰীত মাছ ধৰিছে। ধৰ অস, শিয়ালটোৱে হাঁহজনীক ধৰি লৰ মাৰিলে। কৰ স, তাই ঘৰৰ কামবোৰ সোনকালে কৰিলে। কৰ অস, মই কামটো কৰি খেলিবলৈ যাম। খা স, ৰামে ৰাতিপুৱা ভাত খালে। খা অস, ভাত খাই আমি বিদ্যালয়লৈ যাম। ইয়াৰে পৰা তোমালোকে চাই লিখিবা। মাতিও শুনাইছোঁ। ঠিক আছে। এতিয়া আমি আলোচনা কৰিম। ১০ নং প্ৰশ্নত আমাক দিয়া হৈছে ক অংশৰ লগত খ অংশ শব্দ লগ লগাই উদাহৰণত দিয়া দৰে যুৰীয়া শব্দ গঠন কৰা। ক অংশ খ অংশ মাক বাপেক। ঠিক আছে। মাক বাপেক। দেউৰ ননদ। ঠিক আছে। দেউৰ ননদ। জী জোঁৱাই। জী জোঁৱাই। ভাই ভনী। ভাই ভনী। শাহু শহুৰ। শাহু শহুৰ। পেহা পেহী। পেহা পেহী। মামা মামী। ইয়াত মই লিখিয়ে থৈছোঁ, তোমালোকে চাবা আৰু মিলাই ল'বা। আৰু খ প্ৰশ্নত দিয়া হৈছে ওপৰৰ সম্বন্ধবাচক যুৰীয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। এতিয়া বাক্য ৰচনা মই কৰিয়ে ৰাখিছোঁ, চাই লওঁ। ঠিক আছে। বাক্য ৰচনাত চোৱা, মই ১ নং ২ নং কৰি দিছোঁ উত্তৰত। মাক বাপেক প্ৰত্যেক সন্তানৰ বাবে মাক বাপেক ভগৱানৰ দৰে। ২ নং দেউৰ ননদ, বিয়াৰ পিছত তাই দেউৰ ননদৰ সৈতে মিলিজুলি আছে। ৩ নং জী জোঁৱাই, তেওঁলোকৰ ঘৰলৈ জী জোঁৱাই ফুৰিবলৈ আহিছে। ভাই ভনী, ৰমেশ আৰু ৰীতাৰ মাজত থকা ভাই ভনীৰ মৰমৰ বান্ধোনটো অনুপম। শাহু শহুৰ, বোৱাৰীয়ে শাহু শহুৰক শ্ৰদ্ধা কৰিব লাগে। পেহা পেহী, বিহুৰ বন্ধত আমি পেহা পেহীৰ ঘৰলৈ যাম। মামা মামী, কালি আমাৰ ঘৰলৈ। মামা মামী, কালি আমাৰ ঘৰলৈ মামা মামী আহিছিল। তোমালোকে নিজৰ উত্তৰ বহীত ধুনীয়াকৈ চাই লিখিব পাৰিবা। ঠিক আছে। এতিয়া আমি আলোচনা কৰিম ১১ নং প্ৰশ্ন চোৱা। তোমালোকে ১১ নং প্ৰশ্নৰ উত্তৰ মই আগতীয়াকৈ ভিডিঅ' বনাই থৈছোঁ, তোমালোকে তাতে গৈ চাব পাৰিবা। মোৰ চেনেলতে আছে ভিডিঅ'। এতিয়া আমি আলোচনা কৰিম ১২ নং। তলত দিয়া বৃত্তিসমূহৰ বিষয়ে চমুটোকা লিখা। শিক্ষক, আৰক্ষী, চিকিৎসক, গায়ক। মই চুটিকৈ লিখি ৰাখিছোঁ, এবাৰ চাই লওঁ। শিক্ষক, উত্তৰত লিখিবা শিক্ষক হ'ল সমাজৰ পথ প্ৰদৰ্শক। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান প্ৰদান কৰি ভৱিষ্যতৰ সুনাগৰিক হিচাপে গঢ়ি তোলে। চমুকৈ লিখিছোঁ, ইয়াৰে পৰা চাই লিখিব পাৰিবা। খ প্ৰশ্নত দিয়া হৈছে আৰক্ষী। আৰক্ষীয়ে দেশৰ আইন শৃংখলা ৰক্ষা কৰে। সমাজৰ অপৰাধ নিৰ্মূল কৰি জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰাটো তেওঁলোকৰ প্ৰধান দায়িত্ব। চিকিৎসক, চিকিৎসকে ৰোগীক চিকিৎসা প্ৰদান কৰি ৰোগ নিৰাময় কৰে আৰু সমাজক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। গায়ক, গায়কে নিজৰ কণ্ঠেৰে গীত পৰিৱেশন কৰি মানুহক মনোৰঞ্জন কৰে আৰু সমাজৰ কৃষ্টি সংস্কৃতি চহকী কৰে। ইয়াৰ পৰা লিখিবা তোমালোকে নিজৰ উত্তৰ বহীত। ঠিক আছে। বুজিতো পাবা হাতৰ আখৰ। মই ডাঙৰকৈ লিখোঁ হাতৰ আখৰ, যাতে তোমালোকৰ ভিডিঅ'ত স্পষ্টকৈ আহে বুলি, কিয়নো তোমালোকে ভিডিঅ' চাইহে লিখা হয়নে। এতিয়া আমি আলোচনা কৰিম ১৩ নং। তোমালোকে ইয়াত ভালকৈ পঢ়ি ল'বা। ঠিক আছে। ধুনীয়াকৈ পঢ়ি ল'বা, চাই ল'বা। এতিয়া পিছপিনে আমাক প্ৰশ্ন দিয়া হৈছে।
ইয়াত চোৱা শিপিঠীৰ বিজ্ঞাপনৰ ভিত্তিত তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া বিজ্ঞাপনটো কোনে কেতিয়া প্ৰচাৰ কৰিছিল উত্তৰত তোমালোকে লিখিবা জিলা কৃষি বিষয়াৰ কাৰ্যালয় ডিব্ৰুগড় অসম আৰু দিনাংক ইমান তাৰিখে প্ৰকাশ কৰিছিলে ঠিক আছে আৰু খ প্ৰশ্নত দিয়া হৈছে বিজ্ঞাপনটোত মুঠ কেইটা পদৰ বাবে আবেদন বিচৰা হৈছে 7টা পদৰ বাবে 3টা 2টা 5টা 2টা 7টা ঠিক আছে ইয়াতে মই দাগ দি থৈছো চাই লোৱা গ প্ৰশ্ন বিজ্ঞাপনটোত কি পদৰ বাবে আবেদন বিচৰা হৈছে উত্তৰত তোমালোকে লিখিবা চোৱা পদৰ সংখ্যা 3টা পদৰ নাম পিয়ন ড্ৰাইভাৰ আৰু মালি ঠিক আছে পিয়ন ড্ৰাইভাৰ আৰু মালি ঘ প্ৰশ্ন দিয়া হৈছে পদ কেইটা কি বৰ্গৰ পদ তোমালোকে উত্তৰত লিখিবা চতুৰ্থ বৰ্গৰ পদ ঠিক আছে ইয়াত তোমালোকে চাবা চতুৰ্থ বৰ্গৰ পদ ইয়াত বানান পাবা ঙ প্ৰশ্ন পদ কেইটাৰ বাবে কি অৰ্হতা বিচৰা হৈছে ইয়াত তোমালোকে চাবা শিক্ষাগত অৰ্হতা ন্যূনতম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ পিয়ন ড্ৰাইভাৰ ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ আৰু মালিক ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ ইয়াত মই লিখিয়ে থৈছোঁ চোৱা ঠিক আছে ইয়াত মই দাগ দিও থৈছোঁ লিখিও থৈছোঁ তোমালোকে ইয়াৰে পৰা নিজৰ উত্তৰ বহীত উত্তৰ লিখিব পাৰিবা ঠিক আছে ভালকৈ পঢ়িবা নিজে উত্তৰ ওলাই লিখিব পাৰিবা আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী আকৌ লগ পাম আমি নতুন ভিডিঅ'ত